দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ দিনাই গুৱাহাটীত কা বিৰোধী সমন্বয় সমিতি অসমৰ প্ৰতিবাদ দীঘলী পুখুৰী পাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰত গণৰাজ্য দিৱস উদযাপন কৰি কা আইন বাতিলৰ দাবী হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সৰ্বজনৰ কাৰ প্ৰতিলিপি দাহ কৰে সকলোৱে অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইৰ গুৰুত্বপূৰ্ণ মন্তব্য স্বাধীনতা সংগ্ৰাম এমুঠি মানুহৰ বাবে হোৱা নাছিল সমগ্ৰ জনতাৰ বহু কষ্ট ত্যাগৰ ফলত দেশ স্বাধীন হৈছিল স্বাধীন দেশ কিদৰে চলে তাৰ ৰেহৰূপ প্ৰস্তুত কৰাৰো আছে প্ৰয়োজন স্বাধীনতা সংগ্ৰাম এমুঠি মানুহৰ কাৰণে স্বাধীনতা আমাৰ অহা নাছিলে সমগ্ৰ জনগণৰ ভাৰতৰ বহুত ত্যাগ বহুত কষ্ট বহু সংগ্ৰামৰ মাজেদি আমি স্বাধীনতা পাইছোঁ গতিকে এই স্বাধীন দেশখনৰ ৰেহৰূপ কেনেকুৱা হ'ব কি নীতি নিয়মৰ আধাৰত চলিব তাৰ এখন দলিল প্ৰস্তুত কৰা বৰ দৰকাৰ আছে একে অনুষ্ঠানতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা বিশিষ্ট বুদ্ধিজীৱীগৰাকী মুখ্যমন্ত্ৰীয়ে আসনখনৰ মৰ্যাদা অটুট ৰখাৰ প্ৰয়োজন আছে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত মুখ্যমন্ত্ৰীৰ পদক্ষেপক সমালোচনা ডক্টৰ হীৰেন গোহাঁইৰ ৰাহুল গান্ধীয়ে কিবা এটা ভাৰত জোৰো যাত্ৰা কৰিছে সেইটো তেওঁৰ অধিকাৰ তেওঁৰ সমৰ্থকসকলৰ সেইটো অধিকাৰ সেইটোত বাধা দিবলৈ কি ধৰণৰ মানে এটা লজ্জাজনক পৰিৱেশ সৃষ্টি কৰা হৈছে কি ধৰণে বাধা দিয়া হৈছে মুখ্যমন্ত্ৰীৰ এটা হেৰি আছে এটা মৰ্যাদা আছে তেওঁৰ আসনখনৰ মৰ্যাদা আছে তেওঁ মানুহজনে বুজক বা নুবুজক গতিকে কিছুমান এনেকুৱা ধৰণৰ কথা কৈছে যিবিলাক ঘৰুৱা আলাপতো আচলতে নিষিদ্ধ গণতন্ত্ৰ দিৱসৰ এই কাৰ্যসূচীত উপস্থিত থাকি বৰ্ষীয়ান ৰাজনীতিবিদ হেমেন দাসে কয় এনেদৰে 1950 চনৰ পৰা 26 জানুৱাৰী গণৰাজ্য দিৱস হিচাপে পালন কৰা হৈছে সেই নেহেৰুৱে কিন্তু এই 26 তাৰিখটো ঠিক কৰিছিল আৰু সেই নেহেৰুৰ কথা মতে আজি নৰেন্দ্ৰ মোদীয়েও 26 জানুৱাৰী পালন কৰি আছে উক্ত অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ অধিবক্তা হাফিজ আহমেদ চৌধুৰী মুনীন মহন্ত লোকনাথ গোস্বামীৰ লগতে বহু ৰাজনৈতিক অৰাজনৈতিক দলৰ নেতা ব্যক্তি ভিডিঅ' জাৰ্নেলিষ্ট ৰিজুৰ সৈতে ভুৱন চিটিয়া ৰিপৰ্ট প্ৰাগ নিউজ